কংগ্ৰেছৰ এই যিটো প্ৰস্তুতিহীনতা এই প্ৰস্তুতিহীনতাৰ কাৰণে অকল কংগ্ৰেছ নহয় সামগ্ৰিকভাৱে গোটেই বিৰোধী দলবিলাক আমি ক্ষতিৰ সন্মুখীন হৈছোঁ অসমত বিজেপিক হৰুৱাব পাৰিম নে নোৱাৰিম সেই কথাটো নিৰ্ভৰ কৰিছে কংগ্ৰেছ দলৰ স্থিতিৰ ওপৰত কংগ্ৰেছ দলৰ সিদ্ধান্তৰ ওপৰত কংগ্ৰেছ দলৰ কাম-কাজৰ ওপৰত বিশেষকৈ কংগ্ৰেছৰ ভিতৰত আটাইতকৈ ডাঙৰ যিটো প্ৰব্লেম হৈছে সেইটো হ'ল তেওঁলোকৰ নিজৰ ভিতৰত থকা সংঘাত বিজেপি বিৰোধী সংগ্ৰামখন যদি শক্তিশালী কৰিব লাগে তেতিয়াহ'লে কংগ্ৰেছৰ ভিতৰত থকা অস্থিৰতাটো নাইকিয়া হ'ব লাগিব মই ক'বলৈ এইটোৱে বিচাৰোঁ যে কংগ্ৰেছৰ এই যিটো প্ৰস্তুতিহীনতা এই প্ৰস্তুতিহীনতাৰ কাৰণে অকল কংগ্ৰেছ নহয় সামগ্ৰিকভাৱে গোটেই বিৰোধী দলবিলাক আমি ক্ষতিৰ সন্মুখীন হৈছোঁ আচলতে বাৰম্বাৰ আলোচনা হৈছিলে কংগ্ৰেছ দলৰ লগত যে 2026 চনৰ নিৰ্বাচনৰ কাৰণে আমি ছেপ্টেম্বৰ 2024ৰ ভিতৰতে কেণ্ডিডেটবিলাক ঠিক কৰি পেলাম ৰাহুল গান্ধী যেতিয়া আহিছিলে তেতিয়া আমাৰ কথা ফাইনেল হৈ গৈছিলে যে আমি সকলো দলে একেলগতে নিৰ্বাচন খেলিম আৰু সকলো দলে একেলগতে নিৰ্বাচন খেলিবৰ কাৰণে আমি ছেপ্টেম্বৰ 2024ৰ ভিতৰত আমি কোনে কোনটো সমষ্টিত ইলেকশ্যন খেলিম তাৰ এটা তালিকা প্ৰস্তুত কৰা হ'ব সেইটো সিদ্ধান্ত লোৱা হৈছিলে ছেপ্টেম্বৰ গ'ল অক্টোবৰ গ'ল নৱেম্বৰ গ'ল ডিচেম্বৰ গ'ল সেই বছৰটো গুচি গ'ল 2024 2025ৰ আজি 5 মাহ হ'ল 5 মাহ যাব এতিয়া 2025ৰ 5 মাহ যাব এতিয়া 10 মাহ সময় আমি এই সময়ত অকল ইনডিচিচিভনেছৰ কাৰণে বিৰোধী ৰাজনৈতিক দলবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল কংগ্ৰেছ দলৰ ইনডিচিচিভনেছৰ কাৰণে এই মুহূৰ্তত আমি ৰৈ থাকিবলগীয়া হৈছে বিশেষকৈ কংগ্ৰেছৰ ভিতৰত আটাইতকৈ ডাঙৰ যিটো প্ৰব্লেম হৈছে সেইটো হ'ল তেওঁলোকৰ নিজৰ ভিতৰত থকা সংঘাত তেওঁলোকৰ যিসকল নেতাৰ লগত মই এদিন কথা পাতিছোঁ পঞ্চায়ত ইলেকশ্যনৰ পাছত কথা পাতোঁতে এটাই ঠিক হৈছে যে এটা কথাই কৈছে তেওঁলোকে যে নহয় আমাৰ নিজৰ দলৰ ভিতৰতে সংঘাত চলি আছে আমাৰ ঘৰখন যেতিয়ালৈকে ঠিক কৰিব নোৱাৰিম তেতিয়ালৈকে আমি কোনো পধ্যে কেতিয়াও আমি আন দলৰ লগত ঐক্যবদ্ধ হোৱাৰ কথা ঐক্যমঞ্চ কৰাৰ কথা পাতিব নোৱাৰিম গতিকে আজিৰ দিনটোত সঁচাকৈ ক'বলৈ গ'লে বিজেপি বিৰোধী সংগ্ৰামখন যদি শক্তিশালী কৰিব লাগে তেতিয়াহ'লে কংগ্ৰেছৰ ভিতৰত থকা অস্থিৰতাটো নাইকিয়া হ'ব লাগিব ভূপেন বৰাই প্ৰেছিডেণ্ট হয় নে গৌৰৱ গগৈ প্ৰেছিডেণ্ট হয় সেইটো একেবাৰে ফাইনেল হৈ যাব লাগিব আৰু ভূপেন বৰা গৌৰৱ গগৈ আৰু আন যিমানবিলাক নিডা আছে তেওঁলোকে কিউমিলেটিভলি একেলগতে টিম হিচাপত তেওঁলোকে একেলগতে কাম কৰিবৰ কাৰণে ওলাই আহিব লাগিব আৰু তেওঁলোকে এটা অপেন মাইণ্ড লৈ আহিব লাগিব যে 2026 চনত আমি বিজেপিক হৰুৱাম নে অকল কংগ্ৰেছৰ চিটকেইখন ৰখাম বিজেপিক হৰুৱাম বুলি ভাবিলে বিৰোধী দলবিলাকৰ লগত একলগ হ'ব লাগিব আৰু যদি ভাবে যে নহয় বিৰোধী দলক আৰু কোনো চান্স নিদিওঁ বিৰোধী দলে এখনো যাতে বেছি আসন নাপায় বাকীবিলাকে অকল আমি বিজেপিকে চৰকাৰ পাতিম অকল আমাৰ নিজৰ দলটোৰ কথা চাম বুলি যদি কংগ্ৰেছে ভাবে তেতিয়াহ'লে বিৰোধী ঐক্যমঞ্চৰ কথা পাতিব নালাগিব গতিকে এই মুহূৰ্তত মই ভাবোঁ যে অসমত বিজেপিক হৰুৱাব পাৰিম নে নোৱাৰিম সেই কথাটো নিৰ্ভৰ কৰিছে কংগ্ৰেছ দলৰ স্থিতিৰ ওপৰত কংগ্ৰেছ দলৰ সিদ্ধান্তৰ ওপৰত কংগ্ৰেছ দলৰ কাম-কাজৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই এটা চক্ৰান্ত কৰিছে যে কংগ্ৰেছ দলটোক তেওঁ অস্থিৰ কৰি ৰাখিব সেইকাৰণে কংগ্ৰেছ দলৰ ভিতৰত তেওঁ এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কথা কৈ এনেকুৱা এটা অস্থিৰতাৰ সৃষ্টি কৰিছে যে গৌৰৱ গগৈ কোনো দলৰ দায়িত্ব দিবলৈ এতিয়া এই মুহূৰ্তত কোনেও সাহস নকৰে সেইকাৰণে মই ভাবোঁ যে সঁচাকৈ যদি কংগ্ৰেছ দলৰ ভিতৰত এই অস্থিৰতাটো নাইকিয়া কৰিব লাগে তেতিয়াহ'লে কংগ্ৰেছ দলে এটা সিদ্ধান্ত ল'ব লাগে যে এজনক সভাপতি আৰু এজনক CM-ৰ কেণ্ডিডেট এজনক সভাপতি আৰু এজনক CM-ৰ কেণ্ডিডেট এনেকৈ তেওঁলোকে প্ৰজেক্ট কৰি যদি তেওঁলোকে এটা টিম ৱৰ্ক কৰিবৰ কাৰণে সকলোকে নিৰ্দেশ দি দিয়ে আৰু সেইটো কৰিব লাগিব অকল ৰাহুল গান্ধীয়ে বাকীবিলাকৰ কথা বেলেগে নুশুনে ৰাহুল গান্ধীয়ে যদি সকলো লিডাৰকে মাতি নি APCCৰ একদম সন্মুখত বহুৱাই কৈ দিয়ে যে আজিৰ পৰা আমুক প্ৰেছিডেণ্ট আমুক চিফ মিনিষ্টাৰ কেণ্ডিডেটজন আজিৰ দিনটোতে ঘোষণা কৰি দিব নকৰিলেও হ'ব কিন্তু তেওঁলোকৰ দলৰ ভিতৰত যদি কৈ দিয়ে যে আমুক চিফ মিনিষ্টাৰ কেণ্ডিডেট আমুক প্ৰেছিডেণ্ট আৰু তাৰ পাছত তোমালোকে এতিয়া কোনেও এটাও কথা নকবা যি কথা আছে মোৰ সন্মুখতে সব ঠিক ঠাক কৰা আৰু তোমালোকে গৈ তাত কাম কৰা আৰু লগত ইউনাইটেড ফ্ৰণ্টটো কৰি লোৱা তেতিয়াহ'লে মই ভাবোঁ যে এতিয়াও সময় আছে অহা 10 মাহৰ ভিতৰত আমি বিজেপিক হৰুৱাব পাৰিম কিন্তু যদি কংগ্ৰেছৰ ভিতৰত এই অস্থিৰতাটো থাকি যায়
কংগ্ৰেছৰ ভিতৰত যদি এই নিজৰ দলৰ ভিতৰত যদি এই খোৱা কামোৰাটো থাকি যায়, নিজৰ ঘৰখনকে যদি এনেকুৱা ধৰণে অনবৰতে যদি ভূমিকম্প হৈ থাকে, তেতিয়াহ'লে কোনোপধ্যে আচলতে কংগ্ৰেছৰ দ্বাৰা বিজেপিক হৰুৱাটো কোনোপধ্যে সম্ভৱপৰ নহ'ব। সেইকাৰণে মই সকলোকে আহ্বান জনাওঁ, বিশেষকৈ কংগ্ৰেছ দলৰ নেতৃবৰ্গক, AICCৰ নেতৃবৰ্গক মই আহ্বান জনাওঁ যে অচিৰে গোটেই APCCৰ মানুহখিনিক মাতি নি, এইকাৰণে মই এইটো পৰামৰ্শ দিছোঁ যে তাৰ লগত আমাৰ গোটেই অসমৰ ভৱিষ্যত জড়িত হৈ আছে, আমাৰ বিৰোধীবিলাকৰ ভৱিষ্যত জড়িত হৈ আছে। গতিকে এই মুহূৰ্তত মই ভাবোঁ যে APCCক AICCয়ে মাতি লৈ যাব লাগে আৰু সকলোৰে সন্মুখত এটা সিদ্ধান্ত হ'ব লাগে, তেওঁলোকক একেলগতে কাম কৰিবৰ কাৰণে নিৰ্দেশ দি পঠিয়াব লাগে আৰু এটা ইউনাইটেড ফ্ৰণ্টৰ কাৰণেও এটা সিদ্ধান্ত দি কাম কৰিবলৈ আগবঢ়াই লৈ যাবলৈ সিদ্ধান্ত ল'ব লাগে।